আজি আমার একটা উৎসৱ মুখূৰ্ত মানে উৎসৱ মুখৰ দিন কিয়নো এই দিনখনতেই আমি আজি গ্ৰহণ কৰিছোঁ সংকল্প দিৱস অৰ্থাৎ আমাৰ বাৰৰ জন্ম ইতিহাস ইয়াৰ লগত জড়িত হৈ থকাৰ বাবে আজি আমি আনন্দিত হৈছোঁ। আমি আমাৰ ইষ্টাব্লিছমেণ্ট ডেটো ঠিক কৰিছোঁ 1880 চনত 10 ডিচেম্বৰ। যদিও আমাৰ তেনেকুৱা ধৰণৰ কোনো প্ৰমাণ্য কিতাপ পত্ৰ আমাৰ হাতত নাই। আমাৰ ভাৰত থকা যিসকল ছবি ফটো তাৰ পৰা আমি অনুসন্ধান কৰি কাৰণ আমাৰ এই ভাৰত আপুনি 1905 চনৰ পৰা আৰম্ভ কৰি 1880 তেনেকুৱা ধৰণৰ কিছুমান ফটো ইয়াত পোৱা যায়। তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ধুবুৰী বাৰ এছ'চিয়েশ্যন অৰ্থাৎ ধুবুৰীৰ উকিল সন্থাৰ জন্ম হৈছিল 1880 চনত আৰু 1941 চনৰ 10 ডিচেম্বৰ আমাৰ সংবিধান ৰচিত হৈছিল। আৰু এই সংবিধানখন কৰি আমি যদিও নতুন সংবিধান আমি আকৌ বনাইছোঁ বা গ্ৰহণ কৰিছোঁ তথাপি দিনটো হ'ল ডিচেম্বৰ মাহৰ 10 তাৰিখটো আমাৰ সংকল্প দিৱস নহয়, আমাৰ ইষ্টাব্লিছমেণ্ট ডে বা সংবিধান দিৱস বুলি আমি ধৰি লৈছোঁ আৰু এই হিচাপে আজি আমি পালন কৰিবলৈ ওলাইছোঁ। এইটো কথা ঠিক, ইয়াৰ আগত তেনেকুৱাভাৱে আনুষ্ঠানিকভাৱে পালন কৰা হোৱা নাছিল। তাৰ মাজত এটা খেলি মেলি আছিল আৰু এইবাৰ আমি প্ৰথম এই খেলি মেলিটো দূৰ কৰি এইবাৰে আমি ইয়াক পালন কৰিবলৈ লৈছোঁ। তাৰ বাবে আমাৰ যিটো এক্সিকিউটিভ কমিটি হেডেড বাই আমাৰ ছেক্ৰেটাৰী কামাল হুছেইন আহমেদ আৰু অন্যান্যসকলে এই ইয়াত উপনীত হৈ আমি এটা প্ৰস্তাৱযোগে আজিৰ দিনটো আমি স্মৰণ কৰাৰ বাবে আৰু আজিৰ দিনটো যুগমীয়া কৰাৰ বাবে আজিৰ এইখন মানে পতাকা উত্তোলন কৰি সংবিধান দিৱস হিচাপে আমি আজি গ্ৰহণ কৰিছোঁ। তেতিয়া চহকী বাৰ আছিল, আমাৰ ইয়াত তেনেকুৱা ধৰণৰ স্থায়ী বাৰ নাছিলে। তেওঁলোকৰ পৰা অধিবক্তাসকলে আহি ইয়াত তেওঁলোকে ওকালতি কৰিছিল। সেইকাৰণে বেছিভাগ আমি ডিপেণ্ড কৰিছিলোঁ ৰংপুৰ বাৰ এছ'চিয়েশ্যনৰ পৰা অধিবক্তাসকলৰ জ্ঞান গৰিমাৰ ওপৰত। তেতিয়া আমাৰ ইয়াত যিহেতু স্থায়ীভাৱে বাৰ এছ'চিয়েশ্যন নাছিল, এইটো 1880 তাৰ আগত 1828 1825লৈকে আমাৰ ইয়াত কোৰ্ট চলি থকাৰ প্ৰমাণ পোৱা যায়। আজিৰ দিনটোত আমাৰ এই ঐতিহাসিক বাৰখন প্ৰতিষ্ঠাপক যিবিলাক সদস্য স্বনামধন্য যিবিলাক অধিবক্তা আৰু যিসকলৰ প্ৰচেষ্টাত আমাৰ বাৰখন আজিৰ অৱস্থাত উপনীত হৈছে তেখেতসকলক মানে শ্ৰদ্ধা জ্ঞাপন কৰাৰ মাজেৰে আমি আজি আমাৰ সংবিধান আৰু প্ৰতিষ্ঠাপক দিৱস পালন কৰাৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াতে আমাৰ দুপৰীয়াত আছে এটা ছেমিনাৰ আছে। ছেমিনাৰত আমাৰ সকলো অধিবক্তাসকল বা জুডিচিয়েল অফিচাৰসকল মানে অংশগ্ৰহণ কৰিব। ছেমিনাৰৰ বিষয়বস্তু হ'ল প্ৰফেশ্যনেল ইথিক্স অফ লয়াৰ্ছ এণ্ড দেয়াৰ ৰোল ইন দ্য ছ'চাইটি। আৰু ইয়াৰ মাজেৰেই আমি আমাৰ যিবিলাক পূৰ্ব আমাৰ গ্ৰুপ মানে অধিবক্তাসকল আছে স্বনামধন্য যেনে JN চেটাৰ্জী আজিলৈকে যেনেকৈ আমাৰ স্বনামধন্য বছিৰুদ্দিন আহমেদ, তাৰপিছত খায়ৰুল আলম, তাৰপিছত আছে আমাৰ গিয়াছুদ্দিন আহমেদ আৰু জুনিয়ৰ, এইবিলাকৰ প্ৰচেষ্টাত আজি আমাৰ এই বাৰখন ইমান গলৰিয়াছ গোটেই নামনি অসমৰ ভিতৰত এখন বাৰ হিচাপে প্ৰতিষ্ঠাপন কৰা কৰিছে। তেখেতসকলক শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ কাৰণেই আজি আমাৰ সংবিধান আৰু প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।